বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল এটাই প্ৰশ্ন সকলোৰ মনত আহি আছে বন্ধুসকল, সকলোৱে মোক সুধি আছে বন্ধুসকল, লাখপতি বাইদেউৰ টকাখিনি 10,000কৈ টকা যিটো দিয়া হ'ব সেই লাখপতি বাইদেউৰ টকাখিনি কেতিয়া সোমাব। বন্ধুসকল বহুতে প্ৰশ্ন কৰি আছে, বহুতে বহুত ধৰণৰ কথা কৈ আছে বন্ধুসকল। লাখপতি বাইদেউৰ পইচাখিনি কেতিয়া হ'ব, 10,000কৈ টকা যিটো দিয়া হ'ব বন্ধুসকল, এই 10,000কৈ টকা সাধাৰণতে লাখপতি বাইদেউৰ টকাখিনি কেতিয়া একাউণ্টত সোমাব, কেতিয়া দিয়া হ'ব, ফুল ডিটেইলছ আপোনালোকক এইটো ভিডিঅ'ত জনাই দিম বন্ধুসকল। সত্যকৈ আপডেট দিম, কেতিয়াও ফেক আপডেট মিছা বাতৰি মই কেতিয়াও নিদিওঁ বন্ধুসকল। সকলোৱে মোক ইমান ছাপোৰ্ট কৰিছে, সকলোক ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো অনন্য শ্বেয়াৰ কৰি দিব। আৰু লাখপতি বাইদেউ যিটো সাধাৰণতে প্ৰথমতে 10,000কৈ টকা দিয়াব, তাৰপিছত যিসকলে বেপাৰ বাণিজ্য কৰিব, তাৰপিছত ঘৰে ঘৰে সাধাৰণতে অফিচাৰসকলে সাধাৰণতে ছাৰ্ভে কৰিব, পিকচাৰ মাৰিব, তাৰপিছত আকৌ 25,000 টকা দিয়াব। 25,000ৰ 12,500 টকা ফ্ৰীত দিয়া হ'ব, 12,500 টকা লোন হিচাপে দিয়া হ'ব, ঘূৰাই দিব লাগিব। এই পইচাখিনি লাখপতি বাইদেউৰ এই পইচাখিনি সাধাৰণতে কেতিয়া সোমাব, বহুতে বহুত ধৰণৰ প্ৰশ্ন কৰি আছিল। বহুতে কৈ আছে যে ইলেকশ্যন আগত পইচা নিদিলে ভোট নিদিওঁ, এনেকুৱা আপোনালোকৰ নিজা ধৰণৰ কথা বন্ধুসকল। কিন্তু মোক কমেণ্ট কৰি লাভ নাই। আপোনালোকৰ লাখপতি বাইদেউৰ পইচাখিনি আচলতে কেতিয়া সোমাব, মই সেইবোৰ আপডেট দিবলৈহে মই সাধাৰণতে থিয় হৈ আছোঁ, বা মই সাধাৰণতে ঠিক হৈ আছোঁ বন্ধুসকল। লাখপতি বাইদেউৰ পইচাখিনি আচলতে সাধাৰণতে ইলেকশ্যন আগতে সোমাব পৰা কথা আছিল, কিন্তু ইলেকশ্যন আগতে সাধাৰণতে বহুতবাৰ ক'লে, মুখ্যমন্ত্ৰী ডাঙৰীয়া মোটামুটি 62বাৰ ক'লে যে লাখপতি বাইদেউ লাখপতি বাইদেউ লাখপতি বাইদেউ, প্ৰতিখন মিটিঙতে কৈ থাকে বন্ধুসকল। কিন্তু এই লাখপতি বাইদেউৰ পইচাখিনি এতিয়ালৈকে সোমোৱা নাই বন্ধুসকল। আপোনালোকৰ মতামতত কি, যে সেইটো আপোনাৰ নিজৰ কথা, কিন্তু লাখপতি বাইদেউৰ পইচাখিনি আচলতে সোমাব 100%। লাখপতি বাইদেউৰ পইচাখিনি সোমাব, কিন্তু ইলেকশ্যনৰ পিছত, ইলেকশ্যনৰ মাজতে সেইবোৰ কোনো ধৰণৰ সাধাৰণতে চৰকাৰী আঁচনি দিব পৰা নাযায়। এইটো ৰুল নাই, আইনগত সাধাৰণতে আইনত আছে বন্ধুসকল, বাধা আছে। আৰু সেইবাবে কৈছোঁ, যিকোনো সাধাৰণতে চৰকাৰী কামে সাধাৰণতে বন্ধ থাকে ইলেকশ্যনৰ সময়তে। আৰু লাখপতি বাইদেউৰ পইচাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাবাৰো মিটিঙত ঘোষণা কৰিছে যে আপোনালোকৰ ইলেকশ্যনৰ পিছতে লাখপতি বাইদেউৰ প্ৰতিগৰাকী সাধাৰণতে কেন্দ্ৰটোৰ সাধাৰণতে 40 লাখ মহিলা সাধাৰণতে লাখপতি 10,000কৈ টকা সোমাব। আৰু বহুতে কৈছে 3জন ল'ৰাৰ ওপৰত ল'ৰা ছোৱালী থাকিলে কোনো পইচা নোসোমায় বন্ধুসকল, সকলোৰ পইচা পাব। 40 লাখ মহিলাই সাধাৰণতে 100% পইচা পাব। 40 লাখ এটাও বাদ নিদিয়ে, 4জন 3জন 5জনে থাকক বন্ধুসকল, 100% সোমাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক মিটিঙত উল্লেখ কৰিছে যে মেনেজ কৰি ল'ম, 3-4জন 5জনত থাকিলে মেনেজ কৰি ল'ম, মোটামুটি 100% পইচা সোমাব সকলোৰ একাউণ্টত সাধাৰণতে ইলেকশ্যনৰ পিছত লাখপতি বাইদেউৰ 10,000কৈ টকা সোমাব। এই পইচাখিনি মোৰ মতে জুন মাহতে সোমাব। জুনৰ 4 তাৰিখত ৰিজাল্ট দিয়া হ'ব, তাৰপিছতে এই পইচাখিনি সোমাব, কাৰণ এইটো কেন্দ্ৰীয় চৰকাৰৰ ভোট গ্ৰহণ আৰু এইটো কোনো ধৰণৰ ৰাজ্য চৰকাৰৰ নহয়। এই পইচাখিনি 100% সোমাব। আৰু বহুতে বহুত ধৰণৰ কথা কৈ আছে, বহুতে মন বেয়া কৰিছে যে নিদিয়ে, এনেকুৱা নকৰে, এনেকুৱা অৱস্থা, এনেকুৱা নিদিয়ে, পইচাখিনি নিদিয়ে, এনেকুৱা ধৰণৰ বহুতে কথা কৈ আছে বন্ধুসকল। 100% পইচাখিনি সোমাব বন্ধুসকল। মই চৰকাৰ কোনো ধৰণৰ ছাপোৰ্টৰ বাবে মই কোৱা নাই, 100% পইচা সোমাব। মই অনুৰোধ জনাইছোঁ সকলোৱে ছাপোৰ্ট কৰি ৰাখক মোৰ চেনেলটো, কেতিয়া কি হয় সকলো আপডেট যাতে আপোনালোক দায়িত্ব সহকাৰে দিব পাৰোঁ। সকলোক ধন্যবাদ, ছাপোৰ্ট কৰিবলৈ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ। ধন্যবাদ, ছাপোৰ্ট কৰিব, অনেক ধন্যবাদ।